আহিব লাগিব এজন কানুৰাম ডেকা আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ বৰ সুযোগতে আমি যদি চবৰ কাহিনী হ'ব আমি ভোট দিবলৈ প্ৰস্তুত কোনোবাই যদি আহোঁতে পাহৰি আহিছে ভোট কাঠি আনিবলৈ পাহৰিছে অজন্তা নেওগ বাইদেউ ইয়াত উপস্থিত হৈছেহি আমি তেখেতক ভাল পাইছোঁ তো এবাৰ আপোনালোকে হাত তালি দি তেখেতক সম্বৰ্ধনা কৰক তাৰপিছত আমাৰ এই অনুষ্ঠানটো আমি প্ৰাৰম্ভ কৰি উলগলি গাঁওবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দিনটোত সঁচাকে বহুত ভাল লাগিছে আমাৰ এতিয়া বিয়া পতা 15 বছৰ হ'ল কিন্তু আমি কৰিব পৰা নাছিলোঁ কিন্তু এনেকুৱা এটা অনুষ্ঠানতে ৰাইজৰ বাবে আগবঢ়ালে। আজি ইয়াত এই সামূহিক বিবাহ অনুষ্ঠানত আমাৰ সমগ্ৰ গোলাঘাট জিলা তথা ফৰকাটিঙৰ বিভিন্ন অঞ্চলৰ পৰা আহি একাউণ্টৰ আমাৰ আগতে থাকি যোৱা যিখিনি আমাৰ বৈদিক প্ৰথামতে যিখিনি আমাৰ নিয়ম নীতি বিবাহ হ'ব লাগিছিল সেই বিবাহৰ কামখিনি আমাৰ থাকি গ'ল। আজি আমি কেইবাটাও অনুষ্ঠান বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি তথা জয়পুৰৰ পৰা আৰু আমাৰ গোলাঘাটৰ স্থানীয় সহযোগত বিশেষকৈ উলতলি গাঁৱৰ ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে পাতিছোঁ। ইতিমধ্যে আগতে আমাৰ জোৰোণ হৈ গৈছে আৰু যোৱাকালিও আমাৰ সাংস্কৃতিক সন্ধ্যা আছিল। আজি পুৱাৰ পৰা আমাৰ প্ৰায় 27খন গাড়ীৰে আমাৰ পানী তোলাৰ ব্যৱস্থা কৰা হ'ল আৰু আজি ইয়াত বিভিন্ন জেগাৰ পৰা আহি আগতে যিসকলৰ বিবাহ হোমৰ কাৰ্য হোৱা নাছিল সম্পূৰ্ণ হোৱা নাছিল সেইসকলক আমি আজি ইয়াত কাৰণ আহি আজি বিবাহ ইয়াত পূজা কৰা হৈছে। নিজৰ মানুহজনী সোঁফালে আছেনে নাই চোৱা সামগ্ৰী আনিছে সেইখিনি চব দি দিয়ক। ভিতৰত তামোল পাণ আছে তামোল পাণ এতিয়া মই কাৰ নাম ল'লে কোনো ইয়াত 2-3জনৰে নাম জানো ইয়াৰ পৰা কাহিনীখিনি ক'বলৈ সুধিছিলে মোক তোমালোকে কিহেৰে বুজিবা তো কৈছে পত্ৰ পুষ্প ফলম দিয়া হয়